ডাঙৰ ব্ৰেকিং নিউজ দিবলৈ বিচাৰিছো ক্ৰমান্বয়ে জয়ৰ দিশে যেন আগবাঢ়ি গৈ আছে যোৰহাটত গৌৰৱ গগৈ জয়ৰ দিশে আগবাঢ়িছে আৰু এই মুহূৰ্তত প্ৰায় ৫৬,০০০ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে যোৰহাট সমষ্টিৰ গৌৰৱ গগৈ তপন গগৈতকৈ যথেষ্ট সংখ্যক ভোটত আগবাঢ়ি গৈছে যিমানে ৰাউণ্ড পাৰ হৈছে সিমানেই গৌৰৱ গগৈৰ যেটো মাৰ্জিন সেই মাৰ্জিন বাঢ়ি এই মুহূৰ্তত গৈ আছে এটা ডাঙৰ খবৰ আমি জনাইছো সকলো এক্সিট পলক একাখৰীয়া কৰি গৌৰৱ গগৈ আগবাঢ়ি গৈ আছে যোৰহাটৰ বৃহৎ ব্যৱধানৰ অগ্ৰগতি লাভ কৰিছে গৌৰৱ গগৈ যোৰহাটত গৌৰৱ গগৈ অগ্ৰগতি ৫৬,০০০ ভোটৰ ব্যৱধানত আগবাঢ়ি গৈছে গৌৰৱ গগৈ যোৰহাটত আৰম্ভণিৰ পৰাই পিছ পৰিছে তপন গগৈ ভোট গণনা আৰম্ভ হোৱাৰে পৰা তপন গগৈ পিছ পৰি আহিছে নাজিৰা যোৰহাট সোণাৰী শিৱসাগৰ তিতাবৰ ইত্যাদি সকলোতে গৌৰৱ গগৈ অগ্ৰগতি লাভ কৰিছে যোৰহাট সমষ্টিটোক লৈ এবাৰ আটাইতকৈ চৰ্চিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিজেপিৰ সমগ্ৰ ব্ৰিগেড নামি পৰিছিল তপন গগৈ উদ্ধাৰ অভিযানত তৎসত্ত্বেও এতিয়ালৈকে যিকেইটা ৰাউণ্ড পাৰ হৈছে সেইকেইটা ৰাউণ্ডত গৌৰৱ গগৈ আগবাঢ়ি আছে এটা ৰাউণ্ডতো তপন গগৈ পিছ পেলাব পৰা নাই এতিয়ালৈকে গৌৰৱ গগৈ গতিকে গৌৰৱ গগৈ ক্ৰমান্বয়ে লাহে লাহে জয়ৰ দিশে আগবাঢ়িছে অৱশ্যে ১২-১৩ লাখ ভোট তাত কাষ্টিং হৈছে গতিকে এতিয়াও যথেষ্ট সময় আছে লোকসভা নিৰ্বাচনৰ ৫০,০০০ বা ৬০,০০০ ভোট হঠাৎ সলনি হৈ যাব পাৰে কিন্তু আৰম্ভণিৰ পৰা যিটো ট্ৰেণ্ডিং আমি দেখিছোঁ সেই ট্ৰেণ্ডিং অনুসৰি গৌৰৱ গগৈ আগবাঢ়িছে আৰু এই মুহূৰ্তত বিজেপিৰ ফালৰ পৰাও এই কথাষাৰ কোৱা হৈছে যে গৌৰৱ গগৈ তাত জয়ী হ'ব পাৰে যি বিজেপিয়ে কৈ আছিল গৌৰৱ গগৈ কোনো ক্ষেত্ৰতে জয়ী নহয় ৪ৰ পৰা ৩ লাখ ৩ লাখৰ পৰা ৪ লাখ ভোটত পৰাস্ত হ'ব প্ৰথমে কৈছিল তাৰপিছত ২ৰ পৰা ৩ লাখ ভোটত পৰাস্ত হ'ব বুলি কৈছিল শেষত ১ লাখৰ পৰা ২ লাখ ভোটত গৌৰৱ গগৈ পৰাস্ত হ'ব বুলি কৈছিল কিন্তু এই মুহূৰ্তত যেতিয়া ৰিজাল্ট ডে আহিলে যেতিয়া ভোট গণনা আৰম্ভ হৈ গ'ল সমীকৰণ এতিয়া সলনি হৈ গৈছে এটা গৌৰৱ গগৈহে ৫৬,০০০ ভোটৰ ব্যৱধানত তপন গগৈতকৈ আগবাঢ়ি গৈছে আৰু ইয়াৰ পিছত বিজেপি শীৰ্ষ নেতৃত্ব এতিয়া ক'বলৈ বাধ্য হৈছে যে হয় গৌৰৱ গগৈ জয়ী হ'ব পাৰে অৱশ্যে এতিয়াও তেওঁলোকে আশা পালিছে যে এতিয়াও বাগিচা অঞ্চলৰ কিছুমান ভোট বাগিচা অঞ্চলৰ কিছুমান ইভিএম বক্স এতিয়াও খোলা নাই আৰু সেই বাগিচা অঞ্চলৰ ইভিএমসমূহ যেতিয়া খোলা হ'ব তেতিয়া তপন গগৈৰ ঢৌ আহিব বুলি তেওঁলোকে আশা ব্যক্ত কৰিছে কিন্তু এতিয়ালৈকে যিটো ফলাফল আহিছে সেই ফলাফল অনুসৰি যোৰহাটত যথেষ্ট সংখ্যক ৫৬,০০০ ভোট এটা বৃহৎ মাৰ্জিন ৫৬,০০০ ভোটত আগবাঢ়ি গৈছে আৰু এয়া ইলেকশ্যন কমিশ্যনৰ তথ্য আৰু আনঅফিচিয়েলি এই সংখ্যা প্ৰায় ১ লাখৰ ওচৰ পাইছেগৈ আনঅফিচিয়েলি প্ৰায় ১ লাখৰ ব্যৱধানত গৌৰৱ গগৈ আগবাঢ়ি গৈছে কিন্তু অফিচিয়েল যিটো ষ্টেটমেণ্ট সেই অফিচিয়েল ষ্টেটমেণ্ট অনুসৰি গৌৰৱ গগৈ এতিয়া ৫৬,০০০ ভোটত আগবাঢ়ি আছে আৰু এইটো বিজেপিৰ বাবে এটা বৃহৎ ছেটবেক হিচাপে ধৰিব পৰা যায় কোনো ক্ষেত্ৰতে তেওঁলোকে মানি ল'ব পৰা নাছিল বিজেপি নেতৃত্বই কোনো ক্ষেত্ৰতে মানি ল'ব খোজা নাছিল যে গৌৰৱ গগৈ জয়ী হ'ব পাৰে গৌৰৱ গগৈৰ কথা সুধিলেই তেওঁলোকে তপৰা উত্তৰ দিছিল যে ২ বা ৩ লাখ ভোটত গৌৰৱ গগৈ পৰাস্ত হ'ব কিন্তু যিদিনা ৰিজাল্ট ডে আহিলে তাৰ সমীক্ষা সম্পূৰ্ণ সলনি হৈ গৈছে তাত অংক সলনি হৈ গৈছে ৰাজনৈতিক সমীকৰণে সলনি হৈ গৈছে যোৰহাটত যি যোৰহাট বিগত 10টা বছৰ ধৰি বিজেপিৰ দুৰ্গ আছিল সেই দুৰ্গ যেন খহু অৱস্থা হৈছে গৌৰৱ গগৈ যোৰহাটলৈ যেতিয়া নিৰ্বাচন খেলিবলৈ গৈছিল তেওঁ প্ৰথমটো সাক্ষাৎকাৰতে কৈছিল যে মই জানো মই যোৰহাটত নিৰ্বাচন খেলিব আহিছোঁ আৰু বিজেপিয়ে সকলো ফ'ৰ্চ লগাই দিব মোক পৰাস্ত কৰিবলৈ সকলো শক্তি প্ৰয়োগ কৰিব সেয়াও মই জানো তৎসত্ত্বেও মই যোৰহাটত নিৰ্বাচন খেলিবলৈ আহিছোঁ আৰু আজি তাৰ এটা ভাল ফলাফল দেখুৱাইছে আৰু ৫৬,০০০ ভোটৰ ব্যৱধানত এই মুহূৰ্তত গৌৰৱ গগৈ আগবাঢ়ি আছে এটা ব্ৰেকিং নিউজ আমি এনবি নিউজ আৰু অসম লাইভৰ দৰ্শকসকলক জনাই আছোঁ যে গৌৰৱ গগৈ যোৰহাটত বৃহৎ ব্যৱধানত ক্ৰমান্বয়ে পাই গৈছে জয়ৰ দিশে আগবাঢ়িছে গৌৰৱ গগৈ মই গোটেই পৰিৱেশটো দেখা পালোঁ খুব এটা সুন্দৰ পৰিৱেশ মই সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত সোমাই আহি মই গোটেই পৰিৱেশটো দেখা পালোঁ খুব এটা সুন্দৰ পৰিৱেশ মই বিশেষকৈ আমাৰ
প্ৰশাসনৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে গোটেই পৰিস্থিতি আমাক অধ্যয়ন কৰিবলৈ মুকলি কৰি দিলে আৰু গোটেইখিনি কথা আমাক ভালদৰে বুজাইছে আৰু খুব ছিষ্টেমেটিক ভিতৰ কামখিনি চলি আছে। মই যি পৰিৱেশ মই বৰ্তমান সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত মই দেখা পালোঁ, সেয়ালৈ মই সন্তুষ্ট আৰু খুব চিজিলকৈ কামখিনি চলি আছে। আৰু দ্বিতীয় কথাটো হ'ল যে বৰ্তমানৰ সময়ত আমাৰ আজিৰ দিনৰ আৰম্ভণিলৈকে এক্সিট পলৰ 2 দিন আগত যিখিনি তথ্যবোৰ ওলাইছিল, যি অংকবোৰ ওলাইছিল, সেই অংকবোৰ যথেষ্ট চৰ্চিত আছিল আৰু আমি সেই সময়টো কৈছিলোঁ যে গোটেই এক্সিট পলটো বিশ্বাস কৰিব নালাগে, গ্ৰহণযোগ্য নহয়। এইটো মাত্ৰ এটা ষ্ট্ৰেটেজি, এটা ৰণকৌশল কৰ্মীখিনি মনোবলটো এটা দুৰ্বল কৰিবলৈ আৰু মানুহৰ মাজত এটা বিভ্ৰান্তিত পেলাবলৈ। আৰু সেই সময়ত মই ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া তেওঁ সোধা গ'ল যে এইটো এক্সিট পলৰ ওপৰত আপুনি কি মন্তব্য দিব, তেতিয়া তেওঁ সেই সময়তে কৈ দিলে মোদী পল। এই মোদী পল যেতিয়া তেওঁ কৈ দিলে তেতিয়া আমাৰ সাহস বাঢ়িলে। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত গোটেই তথ্যবোৰ আহে, গোটেই ইণ্টেলিজেঞ্চ, গোটেই বিভিন্ন সূত্ৰৰ জৰিয়তে পৰা তেওঁলোকে গোটেই তথ্যবোৰ পায়। যেতিয়া তেওঁ মোদী পলটো কৈ দিলে আমাৰ গোটেই সাহস আমাৰ কৰ্মীখিনি আকৌ পালে আৰু আজি ৰাতিপুৱাই সকলোৱে সোনকালে শুই উঠি আজি তেওঁলোকে ভোটিং কেন্দ্ৰত সোমাইছে। আৰু সেইটোৱে হৈছে আজি আমি মাত্ৰ অসমৰ কথা কিয় কৈছোঁ, আজি ৰাজস্থানত আমি দেখা পাইছোঁ, উত্তৰ প্ৰদেশত আমি দেখা পাইছোঁ। উত্তৰ প্ৰদেশত মই কৈছোঁ মাত্ৰ 40 মিনিট আগতে তাত ইণ্ডিয়া লাইনাৰ্ছতকৈ বেছি উত্তৰ প্ৰদেশত তাত ছিট পাইছিল বা লিডিং দেখাই আছিলে। তো সমগ্ৰ ভাৰতবৰ্ষত যে এটা বেলেগ এটা পৰিৱেশ আমি দেখা পাইছোঁ, তাৰ এটা ইংগিত আমি এই মুহূৰ্তত আমি প্ৰমাণ হিচাপে আমি পাইছোঁ, আমি ক'ব পাৰোঁ। আৰু 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আৰু কথাবোৰ ভালদৰে স্পষ্টভাৱে মই ক'ব নোৱাৰোঁ, মানে ৱেভটো ক'ব নোৱাৰোঁ। ৱেভটোতো 400 পালে তেতিয়া আমি ক'ব পাৰোঁ কি হয় NDA এটা ৱেভ 400 যদি পাইছে তেতিয়াই ৱেভ হৈছে। যদি 400 পোৱা নাই তেতিয়া ৱেভটো কি হ'ল? তেতিয়া ৱেভ তেতিয়াই হ'ব যেতিয়া 400 পাৰ হৈছে। 400 পাৰ যদি হোৱা নাই, যি মই 40 মানে কেন্দ্ৰত সোমোৱা আগতে 260 270 তাতে ক'ৰবাত আছে, সেইটোতো আমি ৱেভ ক'ব নোৱাৰোঁতো। মাৰ্জিনটোহে 272, তাৰ ওচৰতে আগপিছ হৈছে, এতিয়াও আমি গম পোৱা নাই। আৰু সেইকাৰণে মই আৰু তথ্য মোৰ হাতত পৰিলে মই ভালদৰে আপোনালোকক এই মুহূৰ্তত এটা মাত্ৰ আৰম্ভণিয়ে হৈছে। মই এই মুহূৰ্তত মাত্ৰ আমাৰ এক্সিট পলৰ ওপৰত যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি কথা ক'লে সেইটো সঁচা প্ৰমাণ হ'ল। আমি সেইটোৱে মন্তব্য এই মুহূৰ্তত মই দিছোঁ। আৰু তথ্য মোৰ ওচৰত আহিলে এতিয়া মাত্ৰ মই গম পাইছোঁ 3 নম্বৰ ৰাউণ্ড হৈছে, পোষ্ট বেলট হৈছে। আৰু অলপ সময় পিছত যেতিয়া ভালকৈ এটা 1 ঘণ্টা 1.5 ঘণ্টা পিছত গোটেই দৃশ্যটো স্পষ্ট হ'ব, তেতিয়া মই ভালকৈ আপোনালোকক ক'ম। সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত সোমাই NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।